ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত। শাসকীয় দলৰ উপৰিও বিৰোধী দলসমূহে অব্যাহত ৰাখিছে নিজৰ নিৰ্বাচনী প্ৰচাৰ। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম খুমটাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়া। কোনো বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে সাধাৰণভাৱে ওলাই গৈছে ৰাইজৰ কাষলৈ। বহাগৰ 1 তাৰিখে নিজ গৃহত বিহু খাবলৈ ৰাইজক দিছে নিমন্ত্ৰণ। ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াক কাষত পাই কোনোৱে যদি উপহাৰ হিচাপে লৈ টেকেলি দিছে, কোনোৱে দিছে পিঠা, কোনোৱে নিজ হাতে মৃণাল শইকীয়াৰ ছবি অংকন কৰি প্ৰদান কৰিছে। জনপ্ৰিয় নেতাজনক কাষত পাই এতিয়া উৎফুল্লিত হৈ পৰিছে সমষ্টিৰ সকলো ৰাইজ। হয়, আজি মৰঙী অঞ্চলটোত মই ঘূৰিবলৈ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাইকেলৰ পৰা আৰম্ভ কৰি এতিয়া গাঁৱে গাঁৱে ঘূৰি আছোঁ। আজি দিনটো ইয়াতে ঘূৰিম। হয়, ৰাইজে আপোনাৰ ৰাস্তাত আগু ধৰি মৰম দেখিছে। হয়, ৰাইজে এটা আত্মীয়তা বহুত দেখাইছে মোৰ লগত, খুব ভাল লাগিছে। দৈ দিয়া দেখিলোঁ, পিঠা দিয়া দেখিলোঁ। হয়, মোক পিঠাও দিছে, দৈ দিছে, ভাল লাগিছে। আৰু কিবা এটা দিছিলে ফটো এখন, এজন যুৱকে ফটো এখন আঁকি মোক উপহাৰ দিছে। সকলোকে বহুত ধন্যবাদ। গোলাঘাটৰ পৰা মৃগাংক শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।